এটা বৰ শুভ দিন। আজিৰ এই শুভ দিনটোতে আমাৰ মাজলৈ আহিছে এখন ধাৰাবাহিক চাৰিআলিৰ চামেলি। চাৰিআলিৰ চামেলিৰ লিখক মোৰ ওচৰতে আছে, দীপেন পাটোৱাৰী। আমি এইখন ৰাইজৰ মাজত এৰি দিম কেইদিনমান পিছতে। আজি শুভ মুহূৰ্ত হৈছে, গতিকে ইয়াত সকলো কলা কুশলী আছে। এইখনৰ বেনাৰ আছে সপোন ক্ৰিয়েশ্যন। সপোন ক্ৰিয়েশ্যনৰ সকলো শিল্পীবৃন্দ আজি উপস্থিত আছে। আৰু এইখনৰ অহাকালিৰ পৰা পূৰ্ণগতিত দৃশ্যগ্ৰহণ হ'ব বিভিন্ন লোকেশ্যনত। আমি এসপ্তাহমান পিছতে আমি ৱেব ছিৰিজৰ বা ইউটিউবত আমি এৰি দিম। ৰাইজে আকোৱালি ল'লে ভৱিষ্যতে আমি এইখন ধাৰাবাহিকক আমি ৰং চেনেল বা বেলেগ বেলেগ টিভি চেনেলবিলাকতো নিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে সকলো ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ, আমাক আকোৱালি লওক। আৰু আজিৰ এই মুহূৰ্তত শুভ মুহূৰ্তত অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰিছিল সপোন ক্ৰিয়েশ্যনৰ কৰ্মকৰ্তাসকলে। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত এইখন চাৰিআলিৰ চামেলিৰ ধাৰাবাহিকৰ পৰিচালক পংকজ কলিতা আছে। এয়া পংকজ কলিতা। কেমেৰামেন কৰ্মীবৃন্দ আছে। সকলোকে আপোনালোকে আশীৰ্বাদ কৰিব। এইখিনি মই ক'লোঁ। আৰু ভৱিষ্যতেও আপোনালোকক লগ পালে আকৌ ইয়াৰ আমি কিমান আগবাঢ়িছে তাৰ খতিয়ান দিব পাৰিম। আপোনালোকে আমাক শুভেচ্ছা দি থাকিব। এটা বৰ শুভ দিন। আজিৰ এই শুভ দিনটোতে আমাৰ মাজলৈ আহিছে এখন ধাৰাবাহিক চাৰিআলিৰ চামেলি। চাৰিআলিৰ চামেলিৰ লিখক মোৰ ওচৰতে আছে, দীপেন পাটোৱাৰী। আমি এইখন ৰাইজৰ মাজত এৰি দিম কেইদিনমান পিছতে। আজি শুভ মুহূৰ্ত হৈছে, গতিকে ইয়াত সকলো কলা কুশলী আছে। এইখনৰ বেনাৰ আছে সপোন ক্ৰিয়েশ্যন। সপোন ক্ৰিয়েশ্যনৰ সকলো শিল্পীবৃন্দ আজি উপস্থিত আছে। আৰু এইখনৰ অহাকালিৰ পৰা পূৰ্ণগতিত দৃশ্যগ্ৰহণ হ'ব বিভিন্ন লোকেশ্যনত। আমি এসপ্তাহমান পিছতে আমি ৱেব ছিৰিজৰ বা ইউটিউবত আমি এৰি দিম। ৰাইজে আকোৱালি ল'লে ভৱিষ্যতে আমি এইখন ধাৰাবাহিকক আমি ৰং চেনেল বা